सर ভালে আছে ऋतुराज मैं को लगे प्रथम आई रिमेम्बर नौगांव में तुमने हमसे बात किया था और इतना कथा पाती है बिकम वेरी स्मार्ट यार एकदम स्मार्ट एक्सपर्ट हो गई से এইটো কৰা ৰাইজ ইয়াত মো আমাৰ লগত আছে 3 বছৰ যিমান কষ্ট কৰিব পাৰে কৰিলো তাৰ পিছত 30 বছৰ মজা কৰিব 30 বছৰ আৰাম থাকিব না হলে এই 3 বছৰ মজা কৰিলো তাৰ পিছত 30 বছৰ কষ্ট কৰিব লাগে তো সেই কথাটো যি কৈছে কি খবৰ ৰাইজ টাইটেল আৰু থাম্বনেল চাই গম পাইছে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে যে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আমাৰ সকলোৰে প্ৰিয় সকলোৰে আইডল বুলি ক'বলৈ যাক কওঁ সকলো ইনস্পিৰেশ্যন বুলি যাক কওঁ আমাৰ সকলোৰে প্ৰিয় আনন্দ মিশ্ৰ ছাৰৰ ওপৰত হয় তেতিয়া আচলতে ছাৰ আমাৰ নগাঁৱত আছিল নগাঁৱত এতিয়া SP আছিলে ছাৰ এতিয়া মানে বহুত লগ পালোঁ ছাৰ বহুত লগ পালোঁ কথা পাতিলোঁ ভিডিঅ' বনালোঁ ছাৰৰ লগত মানে এটা বেলেগ ধৰণৰ বণ্ডিং হ'ল আৰু সেই বস্তুটো মানে বহুত দিন গেপ পৰি গ'ল ছাৰ নাই ছাৰক ডিছকাছ কৰিলে নগাঁৱৰ পৰা আহিলে ছাৰ বিহাৰ গ'ল ক'ৰবাত গ'ল ছাৰক লগ নোপোৱা হ'লোঁ ছাৰৰ লগত মানে ফোনত মোবাইলত হোৱাটছএপত অনলাইনৰ কানেকশ্যন আছে যদিও মানে লগ পোৱাটো একেবাৰে নাইকিয়া হৈ গ'ল ছাৰক লগে নোপোৱা হ'লোঁ আৰু তাৰপিছত এতিয়া নতুনকৈ আমাৰ নিউজটো আহিল যে আমি খবৰটো পালোঁ যে ছাৰ লখিমপুৰলৈ ট্ৰেন্সফাৰ দিলে ছাৰ লখিমপুৰ এতিয়া SP তেতিয়া মানে মোৰ মনটো এনেকুৱা লাগিছিল ন সেই দিনটোত যে ছাৰৰ লখিমপুৰত আছে বৰ্তমান অসমত আছে আমাৰ নগাঁৱৰ নিলগত আছে এতিয়া মানে মনটো বান্ধিব নোৱাৰিলোঁ মই কেতিয়া ছাৰৰ ওচৰলৈ যাওঁ লাগি আছিল আৰু ফাইনেলি আজি মই উপস্থিত আছোঁ লখিমপুৰত ছাৰক লগ কৰিম বুলি আহিছোঁ গোটেই আপোনালোকে এই আগৰটো চালে যে ADP কলেজৰ ভিডিঅ' বনালোঁ আৰু তাৰ পৰা একো জাৰ্ণি ভিডিঅ' নাই লখিমপুৰৰ আচলতে নহয় যে ছাৰ বেলেগ জেগা লখিমপুৰ লগ কৰিবলৈ আহিছে তেনেকুৱা নহয় মই লখিমপুৰলৈকে আহিছোঁ কিন্তু মানে এই ক'বলৈ গৈছোঁ গাড়ী উঠিছোঁ গাড়ীৰ পৰা নামিছোঁ গাড়ী ৰখিছোঁ আমুক খাইছোঁ চাহ খাইছোঁ ভাত খাইছোঁ সেইবোৰ জাৰ্ণি ভিডিঅ' বনোৱা নাই ডাইৰেক্ট যোনটো কাৰণে আহিছোঁ সেই বস্তু আৰম্ভ কৰিছোঁ আৰু এতিয়া পাইছে পূৰা 5:03 আপুনি লিখিবলৈ পাইছে 5:03 মই বৰ্তমান আছোঁ লখিমপুৰ টাউনৰ নিলগতে একদম টাউনৰ নিলগতে আছোঁ আৰু ছাৰে মোক 5:30 লগ কৰিম বুলি ক'লে চাগে 5:30 আহি যাবা সেইকাৰণে মই ওলাই কৰি হৈ গ'ল ধুনীয়াকৈ ওলাই কৰি ল'লোঁ কাৰণ ছাৰক মই 1-1.5 বছৰৰ পিছত লগ পাবলৈ গৈ আছোঁ যোনটো উৎকণ্ঠা আপুনি গম পাইছে সেই উৎকণ্ঠাটো মই ভিডিঅ'টো আৰম্ভ কৰোঁতেই ভয় লাগি আছে কেনেকৈ আৰম্ভ কৰোঁ বাকী যি নহওক এয়া আছিলে মই তাৱৈ ঘৰতে আছিলোঁ আৰু তাৱৈ মই মানে কোনোবা মিলি কৰি যাম তাকে যাওঁ ওলাই কৰি হ'ল এতিয়া ব'লত ডাইৰেক্ট লগ পাই আছোঁ ৰাস্তাত আৰু এয়া ওলাই কৰি আহিছোঁ দিয়ক আৰু মানে এটা কথা মই ফিল কৰিছোঁ নিজৰ ঠাইত যেতিয়া মানে নিজৰ মানুহজনক লগ কৰিবলৈ যোৱা যায় ন সেইটো ফিল বেলেগ আৰু এনেকৈ বেলেগ জেগাত আহি বেলেগ ডিষ্ট্ৰিক্টত আহি ছাৰক লগ কৰিবলৈ যোৱাই হওক বা বেলেগ কামতে হওক অলপ কিবা এটা আনকমফৰ্টেবল এটা লাগে কিন্তু গুৱাহাটীত গৈ কিবা ভিডিঅ' কামতে হওক কিবা এটা কৰিবলৈ গ'লে ইমান এটা ফিল নহয় কাৰণ গুৱাহাটীত গৈ থকা হয় লখিমপুৰ এতিয়া মই ছাৰৰ ওচৰলৈ গৈ আছোঁ ন অকণমান আনইজি এটা হৈ আছে বাৰু ছাৰ লগ পালে বাৰু ফ্ৰী হৈ যাব বাৰু আৰু মই এতিয়া বৰ্তমান আছোঁ মেইন লখিমপুৰ টাউনতে আৰু এইটো হৈছে SP বাংলাটো আৰু এইফালে হৈছে SP গেষ্ট হাউচটো এতিয়া মই তাতে যাম ছাৰ আছে লগ চগ কৰোঁ মই এতিয়া প্ৰথমতে মই অফিচতে গৈছিলোঁ তাৰপিছতে অফিচত মানে ছাৰ কৈছে অফিচৰ কাম শেষেই হ'ল তুমি ইয়ালৈকে আহা অফিচত যোৱা কাম নাই সেইকাৰণে এতিয়া ইয়ালৈকে আহিছোঁ তাকে ইয়াতে লগ পাওঁ আৰু ভয় লাগিছে নগাঁৱত যেতিয়া মই ছাৰক ফাৰ্ষ্ট লগ পাইছিলোঁ এতিয়া মই নগাঁৱত ফাৰ্ষ্ট লগ পাইছিলোঁ তেতিয়া কিমান 2021 মানত হ'ব নেকি এতিয়া যোনটো উৎকণ্ঠা আছিল ন আজি উৎকণ্ঠাটো ছেইম একেই লাগিছে ব'লক মই এতিয়া সোমাই যাম ছাৰৰ SP গেষ্ট হাউচটো আৰু এইফালে আছে ছাৰ কৈছিল ন ছাৰে আচ্ছা বাকী ভাল আপোনাৰ বাকী এইটো হৈছে ছাৰৰ গেষ্ট হাউচটো সোমাই যাম কিবা লাগে বাৰু কৃষ্ণ ব'লক ৰাইজ মই এতিয়া বৰ্তমান উপস্থিত আছোঁ লখিমপুৰত SP গেষ্ট হাউচত আৰু মোৰ লগত আছে আমাৰ সকলোৰে প্ৰিয় সকলোৰে আপোন আমাৰ আনন্দ মিশ্ৰ ছাৰ ভালে আছে ऋतुराज मैं को लगे प्रथम आई रिमेम्बर नौगांव में तुमने हमसे बात किया था और इतना कथा पाती है बिकम वेरी स्मार्ट यार एकदम स्मार्ट एक्सपर्ट हो गई से এইটো কৰা ৰাইজ ইয়াত মো আমাৰ লগত আছে that is good I remember when we talked first in नौगांव তেতিয়া you were like very sober boy कि ऐसा बताओ वैसा अच्छा ऐसा क्या बात है good like your confidence এইটো আছে মানে এইখিনি ছাৰ মই যেতিয়া মানে ফাৰ্ষ্ট লগ পাইছিলোঁ এতিয়া মানে নগাঁৱত যেতিয়া ছাৰ আহিছে তেতিয়া মই পূৰা কেনেকৈ লগ পাম মেমৰ লগত কণ্টেক্ট কৰিলোঁ পৰিকল্পনা জইন হ'লোঁ তাৰ থ্ৰুদি গৈ পেলাই মই ছাৰক লগ পালোঁ
সেই ফাৰ্ষ্ট দিনটো ছাৰ যেতিয়া মানে আহোঁতে আপোনাক লগ পাওঁতে মোৰ যেনেকুৱা লাগিছিল যে ছাৰ কেনেকৈ যাম মই বাটত সুধিম, কিন্তু আজি যেতিয়া লগ পাইছোঁ সেই ছেইম ফিলিংছ লাগিছে ছাৰ। বাকী ছাৰ লখিমপুৰ কেনেকুৱা হৈছে ছাৰ? ভাল, খুব ভাল, ইটছ অমেজিং, নাইচ প্লেচ, এটা নিউ এক্সপিৰিয়েঞ্চ, নিউ প্লেচ, নিউ অপৰচুনিটিজ, তো ভাল, ইটছ গুড। হয় ছাৰ, এতিয়া মই আপোনাক ফোন কৰিলোঁ যে ছাৰ মই লখিমপুৰ গৈ আছোঁ আপোনাক লগ কৰিবৰ কাৰণে। এতিয়াতো মানে আমাৰ কথা চথা হৈ থাকে, এতিয়া মানে ছাৰ আপোনাক কেনেকুৱা লাগিছে ঋতুৰাজ যে আমাক লগ কৈছিল? আৰে নাই, আমি ইমান না জেনেৰেলি মই কাৰ লগত লগ পালে একবাৰ আই ৰিমেম্বৰ না, এইটো নহয় কি কোন ঋতুৰাজ কি আছিলে, এইসব नहीं होता है, यू नो, इफ आई कनेक्ट आई रियली कनेक्ट, যদি কানেক্ট হলে ভালকে কানেক্ট হোক, এইটো না হয় কি আপ যা যাচ্ছে না क्या कोई था आ गया, এইটো নহয়, ঠিক আছে। हाँ, मतलब एक दो बार मिल लेंगे ना, एक बार दो बार আমি যদি লগ পাই जो, then you become, you know, one with you, and each and every relation is an individual relation। এইটো নহয় কি মই বহুত মানুহ চিনো তাৰ ভিতৰত একজন ঋতুৰাজ হয়, এইটো নহয়। ঋতুৰাজ আছে আমাৰ, একজন ঋতুৰাজ আছে, মই আৰু মানুহ জানো, বাট ঋতুৰাজ ইজ লাইক 1 to 1। সেইকাৰণে সেইটো নালাগিলে কি ঋতুৰাজ যেতিয়া ফোন কৰিছে কোন ঋতুৰাজ, সেইটো নহয়। ছাৰ ৰাইড চলি আছে? এয়া ৰাইড মাষ্ট গ' অন, कहते ना দ্য শ্ব' মাষ্ট গ' অন, এনেকুৱা ৰাইড মাষ্ট গ' অন, জিন্দা থাকিব লাগে তো, হয় না? হয়। বাকী নগাঁৱত আছিলে ছাৰ বহুত দিন, আপোনাৰ নগাঁও বহুতখিনি কাম হ'ল, যিখিনি কাম চাগে বেলেগ কোনোবা এছ পি ছাৰ হোৱাটো চাগে নহয় ছাৰ, ৰিয়েলি ছাৰ সঁচা। আৰু আপুনি যেতিয়া আমাৰ কাষদি যাব বা কোনোবা কলেজ এখনত যাব, আপুনি তেতিয়া কিবা এটা ক'ব ল'ব, কিন্তু সেইখন কলেজ যদি পিছবাৰ চাই কিবা এটা ক'বলৈ নুশুনো ভাল লগা নাই, কিন্তু আপুনি যেতিয়া কথাখিনি কয় লাগি যায় ছাৰ। কি ক'ব এইখিনি ওপৰত ছাৰ? সেইটো একো নাই, হোৱাট হেপেন্স না ঋতুৰাজ, মই যিটো কওঁ হা, আই ৰিয়েলি মিন ইট, কোৱাৰ কাৰণে নকওঁ কি মই এটা ডিউটি হয় কৈ দিয়া আপোনাৰ কাম খতম নহয়। ইফ আই সে সামথিং আই ৰিয়েলি দিল সে বলতা হूँ, যেতিয়া আপুনি দিল দিয়া কথা কয় তো এটা একদম ডাইৰেক্ট দিলত যায়। তো সেইকাৰণে আই বিলিভ ইট উই গেট কানেক্টেড, নো, এণ্ড মোৰ কানেকশনছগুলি অনেষ্ট কানেকশন হয়, ইটস নট লাইক दिखाने का कनेक्शन है ना, तुम्हें पीछे घूम रहे हो बहुत मजा आ रहा है, ये सब ना है। इफ यू कनेक्ट वी कनेक्ट रियली, मतलब इवन इफ इट इज अ ग्रुप, सपोज আমি একটা গ্রুপত লগত যদি কথা পাতি আছো, সো যোনে আমার লগত গ্রুপতো চাইছে, ইউ উইল অলওয়েজ ফাইন্ড মি কানেক্টিং উইথ ইউ থ্রু আইস, ইউ নো, ইন্ডিভিজুয়ালি আই ট্রাই টু, যদি আমার সামনে 20 জন থাকে প্রত্যেক 20 জনের আমার চোখত আই লাইক টু কানেক্ট, you know, that we are talking individually, 20 जन के बीच में भी you are special, so each and every one of you is special, it's not a crowd for me, you know, it's a group of individuals, unique individuals, so hey karone hoyto, you know, we connect better। আৰু একো নাই। আচ্ছা ছাৰ, আৰু দুদিনমানৰ আগত ছাৰ এটা পোষ্ট পাইছিলোঁ লখিমপুৰতে, আপুনি ক'ৰবাত কৈছিল নেকি যে 3 বছৰ কষ্ট কৰা 30 বছৰ আৰামত থকা, আৰু এইটো কৰা পিছত কষ্ট কৰা, যে এইটো যেনেকৈ আপোনাৰ এটা লাইন আছিল যে মানুহৰ জীৱনটো, যে এইটো লাইনটো আকৌ ক'ম ইচিজিৰ দৰে আপ এণ্ড ডাউন সুখ থাকিব, এই লাইনটো মোক ছাৰে কৈছিলে ফাৰ্ষ্ট লগ পাওঁতে ছাৰে, আৰু সেইটো লাইনটো মই আজিও ষ্টেটাছত লগাওঁ, চাই খুব ভাল লাগে। ঠিক তেনেকৈ ছাৰ এতিয়া ক'লে যে 3 বছৰ কষ্ট কৰা 30 বছৰ ৰেষ্টত থকা, 30 বছৰ কৰা 3, সেইটো কি ক'ব ছাৰ? নাই, এইটো মোৰ কথা নহয়, হয়, দিছ ইজ বেচিকলি মোৰ মাৰ কথা হয়, কি মাই মাদাৰ যেতিয়া আমি পঢ়াই কৰি আছোঁ না আফটাৰ 12th, তো আই ৰিমেম্বাৰ মানুহ হয় যেনেকুৱা, ময়ো আপোনাৰ নিচিনাই হওঁ, সকলোৰ নিচিনা হওঁ, কি অলপমান চঞ্চল হয় মানুহ, বেলেগ বহুত বস্তু কৰিব বিচাৰে, তেতিয়া কৈছিলে কি চব ঠিক আছে, ইউ হেভ দ্য হোল টাইম টু ডু এভৰিথিং, পুৰা জীৱন আছে। তো এতিয়া ডিচাইড কৰিলোঁ কি জীৱনৰ 3 বছৰ আছে তোমাৰ লগত, যেতিয়া গ্ৰেজুৱেশ্যনৰ মা মানে মোৰ মা কিয় স্কুলত যোৱা নাই, কিন্তু মা ইমান কথা বুজি পোৱা নাই, মই তাক বুজাইছিলোঁ 3 বছৰৰ পিছত গ্ৰেজুৱেশ্যন হৈ যাব, সেইটোৰ পিছত মই UPSC দি মোৰ IPS হৈ যাব পাৰে। তো মাৰ মাথাত সেইটো আহি গৈছে, আচ্ছা 3 বছৰ আৰু ভালকৈ পঢ়িব লাগে মানে, সেই কথাটো মোক কৈছে কি সেই 3 বছৰ ভালকৈ পঢ়িওক, 3 বছৰ যিমান কষ্ট কৰিব পাৰে কৰিলো, তাৰপিছত 30 বছৰ মজা কৰিব, 30 বছৰ আৰাম থাকিব, নহ'লে সেই 3 বছৰ মজা কৰিলো, তাৰপিছত 30 বছৰ কষ্ট কৰিব লাগে। তো সেই কথাটো যি কৈছে, ইউ ন', চ' সেইটো একদম লাগি গৈছে, এণ্ড দেন এজ ইট ইজ, ইউ ন', ইট ইজ অল ফৰ এভৰিৱান টু চি। আচ্ছা, সেইটোৱে মানে বহুখিনি কথা থাকে আচলতে, সঁচা কথা ছাৰ, যদি আপুনি এইখিনি কথা আজি যদি মোক কোনোবা এজন পাৰ্চনে ক'লে বা কোনোবা বহুত ভাল মানুহে ক'লে মোক কথাখিনি এনেকৈ, সেইটো ইমান এটা নালাগে, ইয়াত কৈছে এতিয়া আপুনি ক'ব ন, মোৰ এটা টাৰ্ণিং পইণ্ট হয়, যেনেকৈ চেনেলটো টাৰ্ণিং পইণ্ট, আচলতে এনেকুৱা নহয় যে চেনেলটো পেচন মই কৰিম, মই এইটোৰ পৰা কৰিম কিবা এটা, এইটো নহয়, কিন্তু এইটো কৰি ভাল লাগি আছে ন, যেনেকৈ ছাৰ আপুনি এটা ভাল পোষ্ট থাকি ৰাইড কৰি আছে, সেইটো মই কৈ থাকোঁ, মই সকলো কাৰণে কৈ আছোঁ, ইউ ন', বহুতজন মানুহ ল'ৰা হয় না, যে কয় কি আপুনি কি কৰে, মই ইউটিউবাৰ হওঁ, দ্যাট কেনট বি योर आइडेंटिटी, है ना, बिलीव मी, क्योंकि यूट्यूबर यू आर एन एंटरटेनर, इफ यू आर एन एंटरटेनर यू आर एन एंटरटेनर, বাট বিং এন ইউটিউব ইজ এন এপ্লিকেশ্যন, এইটো এটা এপ হয়, আপুনি একটা এপৰ ওপৰত নিজৰ জিন্দগী ধৰি দিলে নাকি, কালি ইউটিউবটো বন্ধ হৈ গ'লে কি কৰিব,
So you cannot be a YouTuber. You can be a content creator, a creative person, as an artist হ'ব পাৰে, director হ'ব পাৰে, বহুত মান বস্তু আছে যেটো আপুনি কৰিব বিচাৰে পাৰে. But the point is, মই যেটো ক'ব বিচাৰো কি always you should have a profession for you. I'm a businessman. I'm a sportsman. I'm an artist. I'm a musician হওঁ, মই writer হওঁ, মই এটা সাৰ্ভিছত আছোঁ, মই ডক্টৰ হওঁ, ইঞ্জিনিয়াৰ হওঁ, লগে লগে মই সেইটোও কৰোঁ, because I like doing it. It's my hobby, it's my passion. যেনেকুৱা গাৰ্ডেনিং কৰোঁ, যেনেকুৱা মানুহ পয়েম কৰে, মানুহ বেলেগ বেলেগ হবিজ থাকে, পেশ্যন থাকে. আজি নিউ এজ, ক্ৰিয়েটিভ এজ, ডিজিটেল এজ, তো যিটো এক্সপ্ৰেছনৰ তৰিকাটো আগত বেলেগ আছিলে, তো লাহে লাহে প্ৰত্যেক জেনেৰেশ্যনত এক্সপ্ৰেছনৰ ভূমিকাৰ তৰিকা চেঞ্জ হৈ থাকে. আজি এক্সপ্ৰেছনৰ তৰিকা ফৰ দ্য য়াং এজ ইজ মে বি ইউটিউব, ছ'চিয়েল মিডিয়া, তো সেই ক'ব লাগে. চ' ইউ হেভ টু চেঞ্জ ইয়'ৰ ৱে অফ এক্সপ্ৰেছন. ডোণ্ট, আজি অলপ দিন আগত এটা ল'ৰা পালোঁ আমি, याद पड़ा वो केदारनाथ गए से साइकिल पे. मैं उससे पूछा कि तुम क्या हो, लोग पूछेंगे तुम क्या करते हो, तो क्या बोलोगे? तो बोला मैं सर बोलूँगा मैं यूट्यूबर हूँ. मैं बोला लुक কি হয় কি আমি এটা যে জেনারেশন আছে উই অল এপ্রিশিয়েট, আই অলসো এপ্রিশিয়েট সে ইউটিউবার মই বেয়া নাপাওঁ, আই এপ্রিশিয়েট, ঠিক আছে ক্ৰিয়েটিভ. বাট বহুত মান মানুহ আছে যোন বেলেগ জেনাৰেশ্যনৰ আছে, সেই ক'ব এই এনেকুৱা হয় নাই কি মানে ফান্টুছ টাইপ কাম ঠাম নাই এনেকুৱা লৈ মোবাইল লৈ ঘূৰি আছে নেকি. চ' ইউ শুড আইডেণ্টিফাই ফাৰ্ষ্ট কি আপুনি কোন হয়. আপুনি কি জন্ম ইউটিউবাৰ হোৱাৰ কাৰণে লৈছিলে? নাই না. তো আৰু আছে না কাম. তো ইউ কেন চে আই এম আ ছ'চিয়েল ছাৰ্ভিচ, আমি আৱেৰনেছ ক্ৰিয়েট কৰিব বিচাৰোঁ, আই এম ট্ৰাইং টু ৱৰ্ক অন ছ'চিয়েল ছাৰ্ভিচ, তাৰ কাৰণে মই ইউটিউবৰ ইউজ কৰোঁ. আই ইউজ ইউটিউব, বাট আই এম বেচিকেলি আ ছ'চিয়েল এডুকেটৰ. মই এটা এডুকেটৰ হয়, মই এণ্টাৰটেইনাৰ নহওঁ. অ'কে, এণ্ড থিংছ লাইক দেট. চ' সেইকাৰণে মই কৈছোঁ কি one should always not say that কি যেনেকৈ আপুনি ক'লে এই কথাত আহিলে কি সেইটোতো আপুনি ছাইডত তেনেকৈ জাষ্ট ইণ্টাৰেষ্ট আছে, ইউ আৰ নট এন ইউটিউব. এক্সেক্টলি সেইটোৱেই হ'ব লাগে সকলোৰে. ইউটিউব কেন অনলি বি বা এনেকুৱা ছ'চিয়েল মিডিয়া কেন অনলি বি ওৱান অফ দ্য প্লেটফৰ্মছ, ওৱান অফ দ্য সাধন যিটো লৈ আপুনি নিজক এক্সপ্ৰেছ কৰি আছে বা নিজৰ কথাটো আপুনি মানুহৰ লগত আপুনি কনভে কৰিব পাৰিছে. দ্যাট কেনট বি দ্য এণ্ড অফ লাইফ. দ্যাট কেন জাষ্ট বি আ তৰিকা. তো সেইকাৰণে মই যিমান ইউটিউবাৰ আছে তাৰ কাৰণে কৈছোঁ ইউ মাষ্ট আইডেণ্টিফাই ইয়'ৰ আইডেণ্টিটি. মোৰ আইডেণ্টিটি কি হয়? বিং এন ইউটিউবাৰ কেনট বি এন আইডেণ্টিটি. ইট কেনট বি এন আইডেণ্টিটি. বিলিভ মি, ডোণ্ট ফিল বেড, বাট ইটছ কেনট বি এন আইডেণ্টিটি. ইউ হেভ, য়েছ, যদি আপুনি ভাবি ল'লে আমি এণ্টাৰটেইনাৰ হওঁ, কওকচোন মই এণ্টাৰটেইনাৰ হওঁ. आई एम एन एंटरटेनर, डोंट से आई एम ए यूट्यूबर. डोंट एक्टर. तो अपनी बेसिकली आप एक एप्लीकेशन को प्रमोट कर रहे हैं, है ना, कि यूट्यूब, कल को यूट्यूब बंद हो जाएगा तो कहाँ जाओगे? तो इट शुड नॉट बी लाइक दैट. तो इफ यू वांट टू बी लाइक दैट, से दैट आई एम एन एंटरटेनर. ओके, या आई एम एन एजुकेटर. যদি মানুহ যে কন্টেন্ট ক্রিয়েট করে, এডুকেশন রিলেটেড কন্টেন্ট ক্রিয়েট করে, দ্যাট পারসন শুড নট বি সেড দ্যাট হি ইজ এন ইউটিউবার. দ্যাট পারসন ইজ এন এডুকেটৰ. বহুত মান দেখি চাব, আমিও অলপ ফলো কৰোঁ, এনেকুৱা চেনেলছ আছে যে দে হেভ কাম আউট ভেৰি গুড এডুকেশ্যনেল কন্টেন্ট. তো দ্যাট পাৰ্চন ইজ বেচিকলি এন এডুকেটৰ. ইউটিউব ইজ জাষ্ট আ প্লেটফৰ্ম, ৰাইট? তো সেইটো মই সকলোক কৈছোঁ আকৌ কি ডোণ্ট ট্ৰাই টু. মানুহ বহুত য়াং ল'ৰা ছোৱালী আছে কয় মই ইউটিউবাৰ হ'ব বিচাৰোঁ. ইট কেনট বি ইয়'ৰ এণ্ড অফ লাইফ ইয়াৰ. ঠিক আছে, ইছ বাত কা ধ্যান ৰাখিব. এটা কথা সোধোঁ, আপোনাৰ বাইকখন যেতিয়া আমি দেখিছোঁ নগাঁৱত, তেতিয়া পিছফালে বহিব পৰা আছিলে, এতিয়া পিছফালে বহিব নোৱাৰে দেখোন. জাষ্ট সোলো লাইফ. এতিয়া ৰাইডত আপুনি পুৰা ছিংগল যায়? য়েছ, সেইটো মানে কি হয় কি ৰাইড যিটো হয় না, বেচিকলি ৰাইডিং ইজ মেডিটেশ্যন. তো এইটো মেডিটেশ্যন নিচিনা হয়. যেতিয়া আপোনাৰ যিমান হাৱা আছে, এলিমেণ্টছ আছে, আপোনাৰ লগত কথা পাতে. সেইকাৰণে একেলা বিন্দাছ যাব লাগে. আৰু যেতিয়া মই লাষ্ট এক্সিডেণ্টটো হ'ল, তাৰপিছত বুজিলোঁ কি ভাই দুজন থাকিলে দুজনকো কিয় লপেটনা है, तो मरने से गिरने से अकेले मरने से ठीक है. तो इसलिए भी अकेला एटा सिटी ठीक है. तो बढ़िया बना है सिटी. इट्स अ गुड वन, इट्स अ गुड वन, इट्स एकदम गुड वन. बट आई विल नॉट सिट हियर, यू नो व्हाई? इतना बहु क्यों? हेलमेट नहीं है, बिना हेलमेट बैठना नहीं है. पहले हेलमेट पहनना है, उसके बाद पैर ऊपर देना है. তো হেলমেট আহি আছে? হ্যাঁ, মানে হেলমেট আছে আমাৰ, বাট এতিয়া হেলমেট এতিয়াও নবহে. বহুত মন উঠিলে হেলমেট নাথাকিলে ইমান বহিব লাগে, ইমান হৈ আকৌ নামি যাব. पाँव দিব নালাগে जब तक हेलमेट ना हो, है ना. तो सर पे हेलमेट हो, ताज पहनना है. जब राजा का सर पे ताज रहता है तब सिंहासन पे बैठना है. हाँ सर, तो नहीं बैठना. ठीक है. আৰু ছাৰ এটা কথা সোধোঁ যে APSC হওক UPSC হওক আগতে কেনেকুৱা আছিল? যে বিহাৰৰ ছাইডে হওক বহুত হয়, আমাৰ অসমত নাই, নহয়. কিন্তু আজিকালি দুই এটা ওলাব লৈছে, পঢ়িব লৈছে, শিকিব লৈছে যে এনেকৈও আমি কৰিব পাৰোঁ. যোনে ট্ৰাই কৰি আছে, শিকি আছে, তেওঁলোকৰ কাৰণে কি ক'ব ছাৰ? ৰাইট, দুটা কথা আছে ইয়াত. প্ৰথম কি আগত নোহোৱাৰ কাৰণ আছিলে লেক অফ এক্সপ'জাৰ. যিটো আগে এক্সপ'জাৰ নাছিলে, মানুহ গমেই পোৱা নাই কি UPSC হয়. তো
তো কেনেকৈ হ'ব যেতিয়া গম পাইছে আচ্ছা UPSC বি होता है कोई है ना তেতিয়া ভাবিছে আচ্ছা সেইটো হয় যদি মানুহ আহি আছে দি আছে মই দিব পাৰোঁ না এক্সপ'জাৰ হৈছে এডুকেশ্যন হৈছে আৱেৰনেছ হৈছে নাম্বাৰ 1 দ্বিতীয় যেটো কথা হয় ৰেসপেক্ট ইন দ্য সোসাইটি আপনি যদি এজন UPSC যেটা IAS IPS যদি সোসাইটিত ৰেসপেক্ট থাকে যদি ৰেসপেক্ট থাকে তো সেই সোসাইটিৰ ল'ৰা ছোৱালী এইটো হ'ব বিচাৰিব যেনে বিহাৰত গ'লে যদি আপনি কয় আমি IAS হওঁ IPS হওঁ ইউল বি ৰেসপেক্টেড লাইক ডেমিগডস আপনার যে সোসাইটিতে রেসপেক্ট হয় একটা সোশ্যাল एक्सेप्टेंस ইমান হাই আছে তো প্রত্যেক দেখো ইনসান ইয়ার প্যার চাহতা है ইনসান রেসপেক্ট চাহতা है এই যেতিয়া পাব দেন দ্য পার্সন উইল ট্রাই টু বিকাম দ্যাট সেই বস্তুটো যেতিয়া যি ষ্টেটত অসম হোক বা বেলেগ ষ্টেটত যেতিয়া আহি যাব when the society will understand the value of an IAS an IPS by EPS by ACS कि तार सोशल बिल्टअप सोशल মানে কি সোসাইটি বিল্ডিংত তার কি ভূমিকা আছে সেই কথাটো যেতিয়া বুজি যাব তেতিয়া ল'ৰা ছোৱালী বুজি পাব কি ওকে সো দিস ইজ হোৱাট সোসাইটি ৱান্টছ তেতিয়া সেই হোৱাৰ কাৰণে এস্পায়াৰ কৰিব বাট এটো সোসাইটি तक रिस्पेक्ट দিব নোৱাৰে কেতিয়াও ইউ कैनॉट जो अगर आप पैसे को रिस्पेक्ट देंगे ना सोसाइटी तो तब प्रत्येक लड़का वाली पैसा वाला बनना चाहेगा अगर इज्जत को रिस्पेक्ट देंगे मैंने इज्जत की बात होती है देन हर लड़का और लड़की वो इज्जत कमाना चाहेगा तो सोसाइटी डिसाइड करे कि अपना नेक्स्ट जनरेशन कौन फाले जाए হয় ছাৰ আৰু যোনে ভাবি আছে ন এক্সাম দিম বুলি এই ছাৰৰ কথাকেইটা আপুনি একদম ৱালৰ ওচৰত মানে মোবাইলৰ ৱালৰ ওচৰত লগাই থওক যাতে মটিভেশ্যন হওক আৰু যেতিয়া মই লখিমপুৰ আহিম বুলি আহিছোঁ মই বহুত গৈছোঁ মই ছাৰ এতিয়া ফাৰ্ষ্ট লগ পাবলৈ গৈছোঁ ছাৰলৈ ফোনটো কৰিলোঁ মোৰ হাতটো হয়তো কপি থাকে যে ছাৰ কেনেকৈ ক'ম বুলি আৰু আজি ইমানখিনি মূৰত আজি 1-1.5 বছৰ পিছত মই ছাৰক আকৌ এনেকৈ সাক্ষাৎ কৰি পাইছোঁ সেইটো কাৰণে মোৰ কাৰণে মানে এইটো বহুত ডাঙৰ কথা ছাৰৰ ইয়াত আহি পেলাই মই যোনবিলাক চাহ খাইছোঁ লাখটকীয়া চাহ মোৰ কাৰণে সঁচা কথা আৰু ছাৰৰ পৰা গম পালোঁ যে ছাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিছে ছাৰ बिल्कुल यार क्या बात करते हो आई एम योर फॉलोअर यार मैं अपना फैन हूँ भाई आई एम योर फैन नहीं बिकॉज क्यों बताऊँ बिकॉज ना यू व्हाट यू आर डूइंग इज यू आर अ पर्सन हु इज क्रिएटिव इज अ पर्सन हु इज ऑनेस्ट মই সেইটো ভাবোঁ এজন অনেষ্ট মানুহেই ক্ৰিয়েটিভিটি কি হয় আপুনি নিজৰ মনৰ ভাৱটো যেতিয়া প্ৰকাশ কৰি বাহিৰত লৈ অহাৰ ক্ষমতা ৰাখে বা ইচ্ছা ৰাখে মিনছ আপোনাৰ ভিতৰত অনেষ্টি আছে যে ভিতৰত ৰাখে ডেফিনেটলি মানুহজন ভিতৰত কিছুতো গড়বড় আছে যে কথাটো নকয় ভিতৰ ৰাখি আছে যোনে অনেষ্ট আছে ট্ৰান্সপেৰেণ্ট আছে কৈ দিয়ে I mean that is definitely a virtuous person. এনেকুৱা মানুহটো ৰেসপেক্ট কৰিব লাগে না ডু ৰেসপেক্ট ছাৰ কি ক'ব শেষত মোক অডিয়েন্স नहीं मैं সেইটোৱে ক'ম কি ফাৰ্ষ্ট অফ অল ইনফেক্ট আই हैव टू लर्न फ्रॉम यू आल्सो कि সেইটো দেখি ভাল পালোঁ আমি কি লাষ্ট 1.5-2 साल में you have matured as a presenter বা as a content creator you have matured a lot প্রথম और द्वितीय you have lost almost 15 kilo weight so that's a beautiful thing being fit मोटा था फर्स्ट लोग हाँ बिल्कुल आप मोटे थे पहले मोटे थे मतलब हेल्दी थे वो कहते हैं खाते पीते परिवार के थे बट अभी भी है आई एम श्योर बट द गुड थिंग इज दैट यू हैव कंट्रोल्ड योर वेट और फिटनेस टू आई से लुकिंग मोर हैंडसम एंड स्मार्ट so that's really good to see you brother again and again আৰু লগ পাই থাকিম বহুত থেংক ইউ মানে কি ক'ম ইমানখিনি ব্যস্ততাৰ মাজত যে আজি একৰ সময় পালোঁ thanks buddy thank you for in fact coming and thank you for dropping in so keep watching him and keep encouraging thank you sir thanks sir আৰু ইয়াত দিয়ক আমি ধুনীয়াকৈ চাওক লগ কৰি আহিলোঁ আৰু ইয়াত আছে মিনময় বহুত দিনৰ আগৰ চিনাকি ইউটিউবত মণিময় সেইটো তোমাৰ ভুল আছে মণিময় মি কি মণিময় MONIMOI মণিময় মণিময় মই মিনময় বুলি মাতো ন আচ্ছা মণিময় আৰু খুব ধুনীয়াকৈ লগ পালোঁ ছাৰক আচলতে 1.5 বছৰ 2 বছৰ পিছত লগ পালোঁ আৰু আহি ছাৰৰ লগত যোনখিনি কথা আমাৰ এইফালে দেউতা আহিল তাৱে আহিল ছাৰৰ সেইখিনি মই কেপচাৰ কৰা নাই কেমেৰাত কাৰণ সকলোখিনি যদি কেমেৰাৰ কাৰণে কেপচাৰ কৰা হয় কিন্তু সেইটো ভাল নহ'ব ন অলপতো ৰও লাগে ৰিয়েলটো লাগে সেইকাৰণে ধুনীয়াকৈ আমি কথা লাগিব সেইকাৰণে কথা পাতিলোঁ দেউতাহঁতে কথা পাতিলে তাহাঁতে কথা পাতিলে ধুনীয়া এটা টাইম স্পেণ্ড হ'ল আৰু যিটো সপোন লৈ আহিছিলোঁ লখিমপুৰ ন সেইটো ছাকচেছ হ'লে এনেও ভাল লাগে অকল লখিমপুৰ বুলিয়ে নহয় কিবা এটা গৈ পেলাই ছাকচেছ হওঁ ন আল্টিমেট লাগে আৰু ছাৰৰ লগত কটোৱা যি 2 ঘণ্টা সময় মোৰ কাৰণে আকৌ 2 বছৰ মোক যুঁজি যোৱাত সহায় কৰিব তেনেকৈ মাজে মাজে আহি থাকিম মাজে মাজে আকৌ দি থাকিম তাৰ ভিডিঅ'টো এইখিনি সামৰিছোঁ যদি ভিডিঅ' ভাল পালে এইটো চেগতে মই এটা কথা ক'ব বিচাৰিম এই ঋতুৰাজৰ কাৰণে মই ছাৰক লগ পোৱা সৌভাগ্যৱান হ'ম একদম আমি লগ পাই থাকিম একদম যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেল এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব ফেচবুক পেজটো শ্বেয়াৰ কৰি দিব ভাল লাগিল সঁচাই এজন মাটিৰ মানুহ হয় ধন্যবাদ বাই বাই